কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যুঁজ দিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ৰ পৰা আজি নিজৰ প্ৰাৰ্থিত্বৰ কথা ঘোষণা কৰিলে অজাপৰ সভাপতিগৰাকীয়ে। অসমীয়াৰ আৱেগ আৰু স্বাভিমানক আঘাত কৰি নাগৰিকত্ব সংশোধনী আইন অনাত সহযোগিতা আগবঢ়োৱা সৰ্বানন্দ সোণোৱালৰ সৈতে যুঁজ দিবলৈ নিজকে সাজু কৰি ৰখাৰ কথা প্ৰকাশ কৰিলে লুৰিণে। মই আজি বিৰোধী ঐক্য মঞ্চই ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিছে। অসম জাতীয় পৰিষদৰ তৰফৰ পৰা এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ দলৰ মই প্ৰাৰ্থী হিচাপে মোক ইতিমধ্যে ঘোষণা কৰাৰ কাৰণে মই বিৰোধী ঐক্য মঞ্চৰ সকলো নেতা কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ এবাৰ যিখন নিৰ্বাচনী যুঁজ, এইখন যুঁজ এখন ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। এফালে এগৰাকী জাতিৰ বিশ্বাসঘাতক প্ৰতাৰক, নিৰ্লজ্জভাৱে নিজৰ গাদীৰ কাৰণে আত্মসমৰ্পণ কৰা ব্যক্তি, আৰু আনফালে সাধাৰণ জনগণৰ লগত মই আছোঁ। জনগণক কৰা অতদিনে কৰা যিবোৰ অন্যায়, যিবোৰ অবিচাৰ, সেইবোৰৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে মই ৰাইজৰ সৈতে থিয় হ'ব খুজিছোঁ। অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা সোণোৱালক এইবাৰ ডিব্ৰুগড়ৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰি যিদিনা এজন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি সোণোৱালক প্ৰাৰ্থিত্ব ঘোষণা কৰিলে সেইদিনাই পৰাজিত হোৱা বুলি সমালোচনা কৰে। দিনাখনে বিজেপি দলটোৱে তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকী ৰামচন্দ্ৰক টিকেট নিদিলে, সেইদিনাখনেই প্ৰথম পৰাজয় হৈছে বিজেপিৰ। 10 গৰাকী বিধায়ক লৈ থকাৰ অৱস্থাত 10 গৰাকী বিধায়ক ডিব্ৰুগড় লোকসভাৰ সকলো বিধানসভাত তেওঁলোকৰ বিজেপি দলৰ বিধায়ক আছে। 2 গৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰী আছে, 2 গৰাকী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আছে। 42 লাখ কৰ্মকৰ্তাৰ থকাৰ পাছতো ভয় খাই পৃষ্ঠভংগ দি তেওঁলোকে আগৰ যিগৰাকী প্ৰাৰ্থী তেওঁক নিদি সৰ্বানন্দ সোণোৱালক টিকেট দিছে। এইটো তেওঁলোকৰ প্ৰথম পৰাজয়। দ্বিতীয় পৰাজয় হ'ল যেতিয়া সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণা কৰিলে। কাৰণ সৰ্বানন্দ সোণোৱাল এইগৰাকী ব্যক্তিৰ লগত যুঁজিবৰ কাৰণে মই অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। কাৰণ অসমৰ জনগণক আটাইতকৈ যদি বেছি অন্যায় কৰিছে সাম্প্ৰতিক সময়ত, তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যুঁজ দিয়াৰ সুযোগ লাভ কৰাত তেওঁ নিজকে উৎসাহিত বুলিও দাবী কৰে। মানুহে কৈছে যে এগৰাকী মাতৃৰে সন্তান। মই কৈছোঁ জ্যেষ্ঠ ভাতৃয়ে যেতিয়া অন্যায়ৰ পথ ল'ব, যেতিয়া নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে জাতীয় স্বাৰ্থ জলাঞ্জলি দিব, ভৰিৰে মোহাৰিব, তেতিয়া দুৰ্যোধনৰ বিৰুদ্ধে অৰ্জুনে যুদ্ধ ঘোষণা কৰিবই লাগিব, ধেনু তুলি ল'বই লাগিব। গতিকে মই ভাবোঁ যে অসমৰ জনগণৰ প্ৰতি কৰা অন্যায় যি কৰিছে, যি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, তাৰ উত্তৰ এইবাৰ EVM মেচিনত, এইবাৰ 24ৰ লোকসভা নিৰ্বাচনত ৰাইজে দিব, জনতাই দিব। উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছতে আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও শক্তিৰ প্ৰদৰ্শন কৰে। দলীয় নেতা কৰ্মীসকলক লৈ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে বৰপথাৰ হাইস্কুল খেলপথাৰৰ পৰা বাহিৰ কৰে এক বিশাল সমদল।